বীৰসিং জৰুৱাত হাদেমালিৰ জনসংযোগে উৎসাহ হাইকমাণ্ডৰ টিকট দিলে জয় সুনিশ্চিত বুলি ৰাইজৰ অভিমত। আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে ৯ নং বীৰসিং জৰুৱা সমষ্টিৰ কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাদেমালিয়া অঞ্চলটোৰ বিভিন্ন গাঁও অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ লগত মত বিনিময় অব্যাহত ৰাখিছে। তেওঁৰ এই জনসংযোগ কাৰ্যসূচীত স্থানীয় ৰাইজৰ উল্লেখযোগ্য সঁহাৰি পৰিলক্ষিত হৈছে। সমষ্টিৰ বহুতো গণ্যমান্য ব্যক্তি, যুৱ সমাজ, মহিলা সংগঠন আৰু বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও হাদেমালিৰ জনমুখী মনোভাৱ আৰু সমস্যাৰ সমাধানমূলক দৃষ্টিভংগীক অভিনন্দন জনাইছে। ৰাইজৰ এই ইতিবাচক সঁহাৰিৰ আধাৰত স্থানীয় কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলৰ দাবী, হাইকমাণ্ডে যদি হাদেমালিক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ জয় সুনিশ্চিত। জনতাৰ উৎসাহ অঞ্চলটোৰ বিকাশৰ বাবে তেওঁৰ পৰিকল্পনা আৰু দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতা সমস্তই সমষ্টিত কংগ্ৰেছৰ পক্ষে অনুকূল পৰিৱেশ সৃষ্টি কৰিছে বুলি মন্তব্য কৰা দেখা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, BLP লাইভ 24। ধন্যবাদ জনাইছো। আজি আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ সাক্ষাৎকাৰ ল'বলৈ আগবাঢ়িছে। তো মই নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ বাসিন্দা। আমাৰ ইয়াৰ আগতে এই সমষ্টিটো দক্ষিণ চালমা সমষ্টিৰ অধিকাংশ অঞ্চল আছিলে, কিন্তু বৰ্তমানত জলেশ্বৰ সমষ্টিৰ এটা পাৰ্ট আৰু বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিমৰ অংশ মিলি আৰু দক্ষিণ চালমাৰ অংশ মিলাই পেলাই এটা সমষ্টি হৈছে। তো এই সমষ্টিত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আশাবাদী প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত মত বিনিময় কৰি আশীৰ্বাদ বিচাৰি আছো আৰু ৰাইজে এইবেলি মোক যথেষ্ট সঁহাৰি জনাইছে। এতিয়া দলীয় নেতৃত্বই যদি মোক টিকট প্ৰদান কৰে তেতিয়াহ'লে নিশ্চয়কৈ মই জয়লাভ কৰিবলৈ সক্ষম হ'ম। আপুনি এজন আদৰ্শ শিক্ষক আছিলে বা অৱসৰপ্ৰাপ্ত বৰ্তমান শিক্ষক, কিন্তু আপুনি এই হঠাৎ কৰি আপুনি এই ৰাজনীতিৰ পথাৰত আহিলে, আচলতে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যটো কি আছিলে? মই বৰ্তমান এজন অৱসৰপ্ৰাপ্ত শিক্ষক, এইটো সঁচা কথা, কিন্তু ৰাজনীতিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। আমি জলেশ্বৰ সমষ্টিত থকা অৱস্থাত জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক আছিলে মৰহম আফজালুৰ ৰহমান ছাৰৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে। মই ৰাজনীতিৰ ABCD তেখেতৰ হাত ধৰিয়ে শিকিছোঁ, কিন্তু মই যিহেতু চাকৰি কৰিছিলোঁ সেই সময়ত ৰাজনীতি কৰাৰ মই সুযোগ পোৱা নাছিলোঁ, কিন্তু তেখেতৰ লগত মই সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ আৰু অৱসৰৰ পিছত এই সুযোগটো যেতিয়া আহিছে সেইকাৰণে মই এই সুযোগটো গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ। যদি আপুনি বিধায়ক হয় তেনেহ'লে আমাৰ বীৰসিং জৰুৱা সমষ্টিখন নদী নামেৰে এটা সমষ্টি, জৰাজীৰ্ণ বুলি ক'ব পাৰোঁ। ৰাস্তা ঘাট বহু ক্ষেত্রে মানে আমাৰ অসুবিধাৰ সন্মুখীন হৈ আছে। আপুনি এই ক্ষেত্ৰত বিধায়ক হ'লে আপুনি কি কৰিব? মই আচলতে বীৰসিং জৰুৱা সমষ্টিৰ যিটো চৰ অঞ্চলেৰে আবৃত এটা সমষ্টি আৰু এই চৰ অঞ্চলতেই মই স্থায়ীভাৱে বসবাস কৰি আছোঁ। মই ফকীৰগঞ্জ চাৰকাটা গাঁও পঞ্চায়তৰ তাৰাংগাজাৰ ফকীৰগঞ্জ চাৰকাটা জিলা পৰিষদৰ তাৰাংগাজাৰ গাঁও পঞ্চায়তৰ মই স্থায়ী বাসিন্দা আৰু মোৰ ঘৰটো নদীৰ পৰা খুব বেছি দূৰ নহয় আৰু আমাৰ সমষ্টিৰ মানে অঞ্চলভেদে সমস্যাবিলাক বিভিন্ন মই লক্ষ্য কৰিছোঁ। দক্ষিণ পাৰৰ সমস্যাটো হৈছে বিশেষকৈ গৰাখহনীয়া। ইতিমধ্যে আপোনালোকে গম পাইছে যে ফকীৰগঞ্জ, পহাববাজাৰ, গোসাইমাৰী, বালাটাৰী এই অঞ্চলবিলাক ব্ৰহ্মপুত্ৰ নদীয়ে একদম বিধ্বস্ত কৰি পেলাইছে আৰু নাইৰালগা ZPC আৰু আপোনাৰ বাহিৰশালমাৰা ZPCত মই লক্ষ্য কৰিছোঁ এই অঞ্চলত নদীতকৈ কমিউনিকেশ্যন সমস্যাটো বহুত বেছি। ৰাস্তা ঘাটৰ নাই বুলিলেই চলে, যদিও দুই এটা ৰাস্তা ঘাট আছে, পকা ৰাস্তা দুই এটা আছে, কিন্তু সেইবিলাকৰ অৱস্থা খুব জৰাজীৰ্ণ অৱস্থা আৰু ৰাস্তাবিলাক বহুত ঠেক। গতিকে
আর কমিউনিকেশন যদি ভাল নহয় তেতিয়াহ'লে এখন অঞ্চলৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। গতিকে ৰাইজে দলীয় হাইকমাণ্ডে যদি মোক টিকট দিয়ে আৰু ৰাইজে যদি মোক বিধায়ক হিচাপে বিবেচনা কৰি যদি পঠায় তেতিয়াহ'লে মই ৰাস্তা ঘাটৰ সমস্যা আৰু গৰাখহনীয়াৰ যিটো সমস্যা তাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অঞ্চল বহুত পিছ পৰি আছে। কাৰণ বহুত বিদ্যালয় আছে তাত এজনীয়া শিক্ষক আছে, কিছুমান বিদ্যালয়ত শিক্ষক নোহোৱা হৈ আছে। গতিকে এই সমস্যাবিলাকত মই মনোনিৱেশ কৰিম। যেহেতু মই আসলতে ইয়াৰ আগতেই কৈছোঁ যে মই দক্ষিণ চামৰা সমষ্টিৰ মানুহ নাছিলোঁ, আমি জলেশ্বৰ সমষ্টিৰ মানুহ আছিলোঁ। এইবাৰ ডেলিমিটেশ্যনৰ সময়ত আহি পেলাই এই নৱগঠিত বিৰচিং জৰুৱা সমষ্টিত আমাৰ নামটো সন্নিৱিষ্ট হৈছে। এতিয়া দক্ষিণ চামৰা সমষ্টিৰ যিসকল মানে স্থায়ী বাসিন্দা আছিল তেওঁলোকেহে সমষ্টিৰ বিধায়কৰ সম্পৰ্কে ভালকৈ ক'ব পাৰিব। মই যিহেতু তেওঁৰ লগত মোৰ সম্পৰ্কই নাছিলে, মই তেওঁৰ বিষয়ে মই বিশেষ নাজানো, কিন্তু ৰাইজৰ মাজত বহু কথাই মানে শুনি আছোঁ আৰু কি। গতিকে শুনা কথাত মই কোনো সিমান মানে সেইটো মোৰ মুখেৰে কোৱা ঠিক নহ'ব। সেইটো আপোনালোকে যিহেতু সংবাদ জগতৰ লগত জড়িত, আপোনালোকে সেইবিলাক কথা ৰাইজৰ মাজত মত বিনিময় কৰি সংগ্ৰহ কৰিব পাৰিব।